এই মুহূৰ্তত মই বৰ্তমান হাতীগাঁৱত আছোঁ আৰু হাতীগাঁৱৰ যিটো পৰিৱেশ অৰ্থাৎ বৰষুণ যাক অহাৰ পিছৰ বা বৰষুণ শেষ হোৱাৰ পিছৰ যিটো পৰিৱেশ সেই পৰিৱেশটো এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিম। একাঠু পৰ্যন্ত পানী হৈছে হাতীগাঁও এইটো যিটো মূল ৰাজপথ আছে সেই মূল ৰাজপথত উপপথৰ কথা ক'বই নালাগে। উপপথৰ ইতিমধ্যে আচলতে বৰষুণ নহ'লেও বা বৰষুণ হ'লেও 12 মাহে সেই উপপথসমূহ ডুবিয়ে থাকে কৃত্ৰিম বানত। কিন্তু এই মূল ৰাজপথটো আধা ঘণ্টা এজাক বৰষুণ আহিলেই এই মূল ৰাজপথটো ডুবি যায়। অৰ্থাৎ এই ৰাজপথেৰে তেওঁলোকে যিসকল ইয়াৰ যাত্ৰী আছে যিসকল যিসমূহ বাহন আছে সেই বাহনসমূহ এনেদৰে দুচকীয়াই হওক চাৰিচকীয়াই হওক তেওঁলোকে চলাচল কৰে। আৰু এয়া দেখুৱাইছোঁ এই মুহূৰ্ততে পৰিৱেশটো গুৱাহাটীৰ হাতীগাঁও যিটো মূল ৰাজপথ সেই মূল ৰাজপথৰ পৰিৱেশ। কেৱল হাতীগাঁৱে নহয় ৰুক্মিণী গাঁৱৰ পৰা আদি কৰি ৰুক্মিণী গাঁও সেয়া জোৰ ৰোড বামুণী মৈদাম চান্দমাৰি যিয়েই নহওক কিয় এজাক বৰষুণতেই ডুবি যায় এই মহানগৰী। গোটেই যিটো আভিজাত্য সেই আভিজাত্য ডুব যায় আৰু তাৰ সমান্তৰালভাৱে গোটেই যি কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু ৰাজ্য চৰকাৰ সম্পূৰ্ণভাৱে বিফল। আৰু তেওঁলোকেও কৈছে যে সেই কথাখিনি তেওঁলোকেও কৈছে যে কোনো কাৰণত গুৱাহাটীৰ বানপানী ৰোধ কৰিব নোৱাৰি বা এই যেনেদৰে আচলতে বানপানী হৈছে কৃত্ৰিম বান হৈছে সেই কৃত্ৰিম বান কিন্তু ৰোধ কৰিব নোৱাৰি। আজি কেবিনেটতো মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাখিনি স্বীকাৰ কৰিছে যে কোনো কাৰণত গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰাটো সম্ভৱ নহয়। ইয়াৰ আগত চৰকাৰেও ৰোধ কৰিব পৰা নাছিল আৰু ময়ো কৰিব নোৱাৰোঁ বা ময়ো কৰিব পৰা নাই এইখিনি কথা তেওঁ কৈছে। তাৰ সমান্তৰালভাৱে এইকেইদিনত দেখিবলৈ পোৱা গৈছে বা সোমবাৰৰ দিনটো যেতিয়া ধাৰাসাৰ বৰষুণ আহিছিল আৰু ধাৰাসাৰ বৰষুণৰ পিছত যিটো মহানগৰীৰ যিটো পৰিৱেশ হৈছিল তীব্ৰ যান-জঁটৰ পৰা আদি কৰি মহানগৰীৰ যিটো আচলতে যিসমূহ ৰাজপথ আছে মূল ৰাজপথ যেনেদৰে ডুব গৈছিল আৰু সেই ডুব যোৱা ৰাজপথসমূহ দেখা পোৱাৰ পিছত আচলতে এক প্ৰকাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে USTMৰ পৰা আদি কৰি বা DPS যিখন দিল্লী পাব্লিক স্কুল আছে সেই দুইখন শিক্ষানুষ্ঠানকে তেওঁলোকে জগৰীয়া কৈছিল যে পাহাৰ কাটি তেওঁলোকে আচলতে পাহাৰ কটাৰ ফলত বা গছ-গছনি কটাৰ ফলত আচলতে সেই মেঘালয়ৰ পানী নামি আহিছিল যোৰাবাটলৈকে নামি আহিছিল আৰু যোৰাবাটৰ পিছতেই মহানগৰী আচলতে ডুব গৈছিল। তাৰ সমান্তৰালভাৱে যিগৰাকী নগৰ উন্নয়নৰ মন্ত্ৰী আছিলে অশোক সিংঘাল সেই অশোক সিংঘালেও আচলতে কিছু টুলুঙা মন্তব্য কিছু টুলুঙা মন্তব্য দিছিল যিসমূহ আচলতে কোনো গৱেষকে হয়তো সেই মন্তব্য কোনো কাৰণত দিবই পৰা নাছিলে। তেওঁ গৱেষণা কৰিলে মন্ত্ৰিত্ব তেওঁ যিহেতু ইয়াৰ পূৰ্বেও তেওঁ নগৰ উন্নয়নৰ মন্ত্ৰী আছিল আৰু এইবাৰো তেওঁ নগৰ উন্নয়নৰ মন্ত্ৰী হৈছে। প্ৰায় 8টা বছৰ তেওঁ কাৰ্যকাল কৰিছে নগৰ উন্নয়ন মন্ত্ৰী হিচাপে। তেতিয়াহ'লে তেওঁ 8টা বছৰে হয়তো তেওঁ কিছু গৱেষণা কৰিলে আৰু গৱেষণাত তেওঁ ওলাই পৰিলে যে মেঘালয়ৰ পানী কি ৰং গুৱাহাটীৰ পানী কি ৰং সেইখিনি গৱেষণাত তেওঁ কিছু পালে। সেয়া হয়তো তেওঁ এক প্ৰকাৰৰ নিজা গৱেষণা সেই গৱেষণাত তেওঁ আচলতে সেই কথাখিনি কৈছে যে মেঘালয়ৰ পানীটো ৰঙা গুৱাহাটীৰ পানীটো কলা সেইখিনি কথা তেওঁ কৈছিলে। আৰু সেই টুলুঙা মন্তব্যৰ পিছতে গোটেই বিৰোধীৰ পৰা আদি কৰি সকলোৱে আচলতে জঁপিয়াই সকলোৱে আচলতে তেওঁক তীব্ৰ কটাক্ষ কৰিছিলে যে এনেধৰণৰ টুলুঙা মন্তব্য নকৰিব, যে মেঘালয়ৰ পৰা পানী অহাই নহয় মেঘালয়ৰ পৰাই আহক বা য'ৰ পৰাই পানী নাহক যে মহানগৰীত যে কৃত্ৰিম বানপানী সেই কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাত কিন্তু তেওঁলোকে যে বিফল হৈছে সেই কথাটো তেওঁলোকে স্বীকাৰ কৰিব লাগে। আৰু সেই কথাখিনি তেওঁলোকে স্বীকাৰো কৰিছে যে তেওঁলোকে বিফল হৈছে আৰু তেওঁলোকে এই কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাই। কিন্তু তাৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন ৰুক্মিণী গাঁৱৰ যিসকল লোক আছে সেই লোকসকলৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাইছিলোঁ। বৰ্তমান হাতীগাঁও প্ৰতিটো উপপথ ডুবি আছে সেই পৰিৱেশো আমি এই মুহূৰ্তত দেখুৱাই আছোঁ বা এইকেইদিনত আমি দেখুৱাই আছোঁ। প্ৰতিগৰাকী লোকেই কৈছে যে ইয়াৰ স্থায়ী সমাধান লাগে, ইয়াৰ স্থায়ী সমাধান কৰি গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী সমস্যা সেই কৃত্ৰিম বানপানী সমস্যা সমাধান কৰিব লাগে। IITৰ দৰে শিক্ষানুষ্ঠান আছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ দৰে শিক্ষানুষ্ঠান আছে সেই ছাত্ৰসকলেই হওক বা তেওঁলোকৰ যিসকল ছাত্ৰই হওক বা তেওঁলোকৰ সেই প্ৰতিষ্ঠানকেইখনে আচলতে গৱেষণা কৰিব লাগে যে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চৰকাৰক সেইখিনি কথা তেওঁলোকে দেখুৱাই দিব লাগে। সেই কথাখিনি সকলোৱে আচলতে চৰকাৰক জনাইছে। কিন্তু তাৰপিছতো আচলতে সোণৰ কণী পৰা হাঁহ হৈছে এই হয় প্ৰবাল, আপুনি ইতিমধ্যে আজি কেবিনেটৰ কথা উল্লেখ কৰিছে য'ত অসহায় স্বীকাৰোক্তি অশোক সিংঘালে হওক বা মুখ্যমন্ত্ৰী তেওঁলোকে আন মেঘালয়ৰ কথা আনিছে, মেঘালয়ৰ পানীৰ কথা আনিছে, USTMৰ কথা আনিছে, দিল্লী পাব্লিক স্কুলৰ কথা আনিছে। কিন্তু আমি যদি উভতি যাওঁ বিৰোধীয়ে এই মুহূৰ্তত কেইখনমান বিশেষ যিহেতু পোষ্টাৰ যিহেতু ভূপেন বৰাই এখন বিশেষ পোষ্টাৰ দেখুৱাইছিলে য'ত নিৰ্বাচনৰ সময়ত এইখন চৰকাৰে কৈছিলে যে বানমুক্ত গুৱাহাটী। গতিকে তেওঁলোকে সেই প্ৰতিশ্ৰুতি দিছিলে। সেই সময়ত তেওঁলোকে কোৱা নাছিলে যে বানমুক্ত গুৱাহাটীৰ বাবে তেওঁলোকে মেঘালয়ৰ তেওঁলোকে পানী ৰোধ কৰিব নোৱাৰিব, কেৱল গুৱাহাটীৰ পানী ৰোধ কৰিব লাগিব তেনে কোনো কথা কোৱা নাছিল, কেৱল বানমুক্ত গুৱাহাটী বুলি কৈছিল। গতিকে আজিৰ তাৰিখত সেইকাৰণে সকলোৱে সেই প্ৰশ্নটোৱে আনিছে যিহেতু তেওঁলোকে বানমুক্ত গুৱাহাটীৰ কথা কৈছে। গতিকে এতিয়া মেঘালয়ৰ পানীৰ ওপৰত তেওঁলোকে আচলতে সেই অচিলা তেওঁলোকে কিয় লৈছে। লগতে আৰু এটা প্ৰসংগ উত্থাপন হৈছে গুৱাহাটী মহানগৰবাসীক জগৰীয়া কৰিছে। হয় বহু ক্ষেত্ৰত নলা নৰ্দমাত আমি যি অৱস্থাৰ সৃষ্টি কৰোঁ প্লাষ্টিকৰ পৰা আৰম্ভ কৰি মহানগৰবাসীৰ দুখ আছে। কিন্তু এইখন চৰকাৰে এনে বহু অট্টালিকা এনে বহু আচলতে নিৰ্মাণ কাৰ্যৰ সন্মতি দিছে
কৰিছে যাৰ ফলত নলা নৰ্দমা এতিয়া পুত গৈছে গতিকে চৰকাৰে মেঘালয়কে হওক বা গুৱাহাটী মহানগৰবাসীক জগৰীয়া কৰাৰ আগত তেওঁলোকে নিজৰ ভূমিকাটো চাব লাগিব কিয় নিৰ্বাচনৰ সময়ত তেওঁলোকে ডাঙৰ ডাঙৰ আখৰে তেওঁলোকে সেই প্ৰতিশ্ৰুতি দিছিল মুখেৰে কৈছিল যে বানমুক্ত গুৱাহাটী আমি কৰিম বুলি নিশ্চয়কৈ ইভাচাওক আচলতে বানমুক্ত গুৱাহাটী অপৰাধমুক্ত গুৱাহাটী সেইখিনি কথা তেওঁলোকে উল্লেখ কৰিছিল আৰু সেইখিনি আচলতে তেওঁলোকে শ্লোগান লৈ তেওঁলোকে আচলতে শাসনৰ গাড়ীত বহিছিল গুৱাহাটীবাসীও ভাবিছিল যে এইবাৰ বিজেপি চৰকাৰ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইবাৰ মুখ্যমন্ত্ৰী হৈছে নগৰ উন্নয়ন মন্ত্ৰীগৰাকীয়েও যিখিনি প্ৰতিশ্ৰুতি দিছিল বা সকলোৱে যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি প্ৰতিশ্ৰুতি হয়তো আখৰে আখৰে পালন কৰিব সেইখিনি কথা তেওঁলোকে ভাবিছিল আৰু তাৰপিছতে তেওঁলোকক শাসনৰ গাড়ীত বহুৱাইছিল কিন্তু শাসনৰ গাড়ীত বহুৱাৰ পিছত আগৰ চৰকাৰে যিখিনি কৰিলে সেই চৰকাৰৰ দৰে এইখন চৰকাৰো সেই একেই ওলালে আৰু আজিৰ দিনতো মুখ্যমন্ত্ৰীগৰাকী এটা কথাই কৈছে যে ইয়াৰ আগত মুখ্যমন্ত্ৰী বহুকেইগৰাকী গৈছে বা 3 বছৰ ধৰি প্ৰয়াতৰ যিগৰাকী তৰুণ গগৈয়ে আচলতে ৰাজত্ব কৰিছিল বা তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈয়ে গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা নাছিল সেইখিনি কথা কৈছে কিন্তু তৰুণ গগৈ যিহেতু পৰা নাছিলে এতিয়া কৃত্ৰিম বানপানী ৰোধ কৰিব ময়ো পৰা নাই বা ময়ো নোৱাৰোঁ সেই কথাখিনিও আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ইয়াৰ আগত 3বাৰকৈ তৰুণ গগৈ ৰাজত্ব কৰিছিল বা তৰুণ গগৈ মুখ্যমন্ত্ৰী দায়িত্বত আছিল সেইখিনি কথা তেওঁ কৈছে আৰু তাৰ সমান্তৰালে মহানগৰবাসীক জগৰীয়া কৰাৰ সমান্তৰালভাৱে USTMক জগৰীয়া কৰিছে DPSক জগৰীয়া কৰিছে কিন্তু সকলোকে জগৰীয়া কৰিব পাৰে বা সকলোৱে হয়তো মুখ্য চৰকাৰখনে ভবাৰ দৰে সেই মেঘালয়ৰ পানী আহিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু তাৰ যে এটা সঠিক সমাধানৰ ৰাস্তা থাকিব লাগে তাৰ এটা ৰাস্তা থাকিব বা সকলোৱে সেইখিনি কথাই কৈছে পানী ক'ৰ পৰা আহিছে কিন্তু ডাঙৰ কথা নহয় কিন্তু তাৰ যিটো সমাধানৰ ৰাস্তা সেই নিশ্চয় কাৰণ তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত যদি কৈছিল বানমুক্ত গুৱাহাটী গতিকে পানী অহালৈ বা মেঘালয়ৰ পৰা পানী অহালৈ তেওঁলোকে কিয় ৰৈ থাকিলে ইয়াৰ পূৰ্বে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ বিভাগ আছে তেওঁলোকৰ হাতত পৰিকল্পনা আছে হাতত তেওঁলোকৰ বাজেট আছে গতিকে কিয় সেইখিনি কাম কৰা নাছিল সেই প্ৰশ্ন কাৰণ সমান্তৰালভাৱে বিৰোধী বা গুৱাহাটী মহানগৰবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে USTMে ভুল কৰিছে পাহাৰ কাটি কিন্তু কিয় তেওঁলোকে এখন চৰকাৰে গুৱাহাটী মহানগৰীৰ বহু অট্টালিকা য'ত এগৰাকী মন্ত্ৰীৰ নামো আহিছে বা তেওঁৰ সম্পৰ্ক থকা প্ৰত্যেক বিল্ডিঙৰ কথা আহিছে গতিকে তেওঁ কিয় পাৰ্মিশ্যন দিছে সেইসমূহ প্ৰশ্ন আহিছে প্ৰবল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত